নমস্কাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীসকল, এই ভিডিঅ'ত তোমালোকৰ প্ৰথম পাঠৰ প্ৰশ্ন উত্তৰখিনি দিবলৈ চেষ্টা কৰিছোঁ। ভালদৰে বুজি ল'বা যে প্ৰথম পাঠত 1 নম্বৰ প্ৰশ্ন উত্তৰ যে এই তান পুনঃ পুনঃ পঠত স্মৰণম চ কুৰুত। এই তান মানে এইবোৰ, পুনঃ পুনঃ মানে বাৰে বাৰে পঢ়িবা আৰু কি আছে স্মৰণম কৰিবা, অৰ্থাৎ হস্ৰচি 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 হস্ৰথ, নয়সি নয়থ, ভৱসি ভৱথ, জানাসি জানিথ, দদাসি দত্থ। ইয়াত আছে হস্ৰচি এক বচন, হস্ৰত বহু বচন। ইয়াত মধ্যম পুৰুষৰ বাক্য আছে, তুমি। হস্ৰচি চি হ'লে তুমি, হস্ৰচি তুমি হাঁহিছা, হস্ৰথ তোমালোকে হাঁহিছা, নয়সি তুমি নিছা, এজন ছিংগুলাৰ, নয়থ তোমালোকে নিছা, ভৱসি তুমি হৈছা, তোমালোকে হৈছা, জানাসি জানিথ তুমি জানা, জানিথ তোমালোকে জানা, দদাসি তুমি দিয়া বা তুমি দিছা, তথ্য তোমালোকে দিছা, বহসি বহথ, চৌৰয়সি চৌৰয়থ, পূজয়সি পূজয়থ, কৰসি কুৰুথ, শক্নোসি শক্নুথ। বহসি তুমি বৈ নিছা, বহথ তোমালোকে বৈ নিছা, চৌৰয়সি চৌৰয়থ তুমি চুৰ কৰিছা, তোমালোকে চুৰ কৰিছা, পূজয়সি মানে তুমি পূজা কৰিছা, পূজয়থ তোমালোকে পূজা কৰিছা, কৰসি তুমি কৰিছা, কুৰুথ তোমালোকে কৰিছা, শক্নোসি পাৰিছা তুমি পাৰিছা, শক্নুথ তোমালোকে পাৰিছা। চি হয় এক বচন, থ বহু বচন, বহসি বহথ, চৌৰয়সি চৌৰয়থ, পূজয়সি পূজয়থ, কৰসি কুৰুথ, শক্নোসি শক্নুথ। এই বাৰে বাৰে অভ্যাস কৰি থাকিলে অট'মেটিক আহি যাব। দ্বিতীয় প্ৰশ্ন যে এতেষাং প্ৰশ্নানাম উত্তৰাণি লিখত। এই প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক তব নাম কিম, তোমাৰ নাম কি? ইয়াত মম নাম নিজৰ নাম কিবা, মম নাম ৰাম, মম নাম বিশাল, এনেকৈ নিজৰ নাম বহাই দিব পাৰা। খ তব গৃহম কুত্ৰ অস্তি, তোমাৰ ঘৰ ক'ত আছে? তব গৃহ কুত্ৰ অস্তি, উত্তৰ মম গৃহ, তব হ'লে মম তোমাৰ ঘৰ মোৰ ঘৰ, তোমাৰ তব গৃহ কুত্ৰ অস্তি মম গৃহম, নিজৰ গাঁৱৰ নাম লিখি দিলে হৈ গ'ল। তং কিং কৰচি মানে তুমি কি কৰিছা, এনেকৈ অহম পঠামি, তং কিম পঠচি অহম সংস্কৃতম পঠামি, তং কিম লিখচি অহম সংস্কৃতম লিখামি। ইয়াত চি আছে, অহম হ'লে মি হৈ গ'ল, তং কিম লিখচি অহম সংস্কৃতম লিখামি। ইয়াত আছে ইয়ম, ইয়াত আছে এক বচনত, ইয়াত আছে বহু বচনত। চ ইয়ম কিম ক্ৰুথ তোমালোকে কি কৰিছা। ইয়ম হোৱাৰ লগে লগে আহি যাব বয়ম, আমি পাঠত পাইছোঁৱেই ইয়ম বয়ম। আমি ইয়ম কিম ক্ৰুথ বয়ম ক্ৰীড়াম।
ইয়ম কিম গায়থ বয়ম গীতম গায়ামহ ইয়ম কিম পঠথ বয়ম গণিতম পঠামহ ইউষ্মাকম গৃহম কুত্ৰ অস্তি মানে তোমালোকৰ ঘৰ ক'ত আছে ইউষ্মাকম হোৱাৰ লগে লগে তেতিয়া হ'ব তোমালোকৰ তেতিয়া আমাৰ বা আমালোকৰ অস্মাকম গৃহম নগৰে অস্তি বা গ্ৰামে অস্তি লিখিলে হ'ব ইউষ্মাকম বিদ্যালয় কুত্ৰ অস্তি তোমালোকৰ বিদ্যালয়খন ক'ত আছে ইয়াত যুষ্মাকমৰ ঠাইত অস্মাকম বিদ্যালয় নিজৰ বিদ্যালয়ৰ স্থানৰ নাম দিলে হৈ গ'ল 3 নম্বৰ খালী ঠাই আছে 3 নম্বৰ ৰিক্ত স্থানে উচিতম পদম লিখত ইয়াত খালী ঠাইবোৰ দিয়া আছে খালী ঠাই দিয়া আছে ইয়াত উচিত শব্দ বহাব লাগে যেহেতু খাদচি আছে চি মি মহ চি হলে একবচন মি হলে একবচন মহ হলে বহুবচন মহ বহুবচন লিখত বহুবচন ইয়াত কি আছে খাদচি তম খাদচি অহম বদামি পঠামহ আছে বয়ম পঠামহ পিবথ এইটো হৈছে বহুবচন ইয়ম পিবথ তোমালোকে কি খাইছা 4 নম্বৰ এতেষু প্ৰশ্নেষু প্ৰত্যেকস্য প্ৰশ্নস্য পঞ্চ উত্তৰাণি লিখত মানে এই প্ৰশ্নসমূহৰ প্ৰত্যেকৰে 5টা উত্তৰ লিখিব লাগে ইয়াৰ উদাহৰণ দিছে অহম কিম কৰমি एतेषां वाक्यानां वचनं परिवर्तनं कुरुत यथा तम पुस्तकं पठसि इयं पुस्तकं पठत ইয়াত আছে একবচন তুমি কিতাপ পঢ়িছা ইয়াত কি কৈছে ইয়ম পুস্তকম পঠত তোমালোক কিতাপ পঢ়িছা তুমি কিতাপ পঢ়িছা তোমালোক কিতাপ পঢ়িছা তম মন্দিৰম গচ্ছসি তুমি মন্দিৰলৈ গৈছা তমৰ ঠাইত ইয়ম মন্দিৰম গচ্ছথ তোমালোকে মন্দিৰলৈ গৈছা তম স্নানম কৰচি তুমি গা ধুইছা তমৰ ঠাইত ইয়ম স্নানম কুৰুথ ইয়ম ফলম নয়থ ইয়াত ইয়ম অর্থে কি হ'ব তম ফলম নয়সি নমো নমঃ